নমস্কাৰ DY365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া। আজি দৃষ্টিপাতত মোৰ অতিথি এজন বিশেষ ব্যক্তি। এই মানুহজনক সকলোৱে চিনি পায়, কিন্তু বহুতেই তেওঁক দেখা নাই। ৰহস্য উপন্যাসৰ কাহিনীৰ দৰেই এই মানুহজনক কেন্দ্ৰ কৰি সীমাহীন ৰহস্য আমাৰ মাজত আছে। মানুহজনক আমি কি দিলোঁ সেয়া এটা ডাঙৰ প্ৰশ্ন, কিন্তু মানুহজনে আমাক বহুত কিবা কিবি দিলে। মানুহজনে আমাক দিয়া আটাইতকৈ ডাঙৰ বস্তুটো হ'ল পাঠক। এই মানুহজনে আমাক আমাৰ অসমীয়া মানুহৰ যোৱা প্ৰায় ৩-৪টা দশক ধৰি পঢ়াৰ অভ্যাস গঢ়ি তুলিছে। সেই মানুহজনক কেন্দ্ৰ কৰিয়ে তেওঁৰ লিখাক কেন্দ্ৰ কৰিয়ে পঢ়াৰ অভ্যাস অসমীয়া বহু মানুহৰে হৈছে বিগত সময়ছোৱাত, আৰু পাঠক সৃষ্টি কৰাত এই মানুহজনৰ অনন্য ভূমিকা। তেখেত ৰঞ্জু হাজৰিকা, যাৰ নামটোতেই লুকাই আছে অপাৰ বিস্ময়। মই ৰঞ্জু হাজৰিকা ডাঙৰীয়া, মই মোৰ শ্ব'লৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে ৰহস্য সাহিত্যৰ এই জগতখনত আপুনি কেনেকৈ প্ৰৱেশ কৰিলে? এয়া এক স্বাভাৱিক প্ৰৱেশ নে কোনো ঘটনাচক্ৰই আপোনাক এই জগতখনলৈ টানি আনিলে? ক'বলৈ গ'লে স্বাভাৱিক প্ৰৱেশ বুলিও ক'ব পাৰি, বা ঘটনাচক্ৰই টানি আনিছিলে মোক। মোৰ জন্ম মোনাবাৰী চাহ বাগিচাত, বৰ্তমান বিশ্বনাথ জিলাৰ। তাত তেনেকুৱা ধৰণৰ পঢ়া শুনাৰ কাৰণে বিশেষ ভাল স্কুল বা পঢ়াশালী নাছিলে। দেউতাই বহুত কথা কিবা চিন্তা কৰি তেখেতৰ জন্মস্থান মোৰ দেউতা কলিয়াবৰৰ সোণাৰী গাঁৱলৈ সৰুতেই মোক পঠাই দিলে। তেতিয়া মোৰ বয়স 4-5 বছৰমান হ'ব। আৰু তাত গৈ মই এখন ভাবিব নোৱাৰা বেলেগ এখন জগত যেন পালোঁ এনেকুৱা লাগিলে। কাৰণ বাগানৰ যিটো পৰিৱেশ তাৰ সম্পূৰ্ণ বিপৰীত গাঁৱৰ বা চহৰৰ পৰিৱেশটো। তাত পুথিভঁৰাল আছিলে। সেই পুথিভঁৰালবিলাকত বিভিন্ন মানুহ অহা যোৱা কৰে মই দেখিছিলোঁ। মোৰ দেউতাৰ ঘৰৰ ককা দেউতাহঁতৰ ঘৰৰ সন্মুখতেই পুথিভঁৰালটো, অথচ মই যাবলৈ সাহস কৰিব পৰা নাছিলোঁ। কিয় যায়, কোন আহে, কিয় আহে, সেইবিলাক প্ৰশ্নই মোক ব্যতিব্যস্ত কৰি তুলিছিলে। আৰু ককা দেউতাক এদিন সুধিছিলোঁ, ককা দেউতাই বিশেষভাৱে বুজাই নক'লে। তাৰপিছত এদিন মই সুযোগ চামাককৈ সেই পুথিভঁৰালটোলৈ গ'লোঁ। তৰুণ পুথিভঁৰাল নাম আছিলে। তাত যিজন সম্পাদক আছিলে সেই সময়ত, লোকনাথ হাজৰিকা, মোৰ মনত আছে এতিয়াও, লোকনাথ নহয় লোকেশ্বৰ হাজৰিকা, তেওঁ মোক ক'লে যে তুমি এইখন ঘৰৰ ল'ৰা হয়নে নহয়? মই হয়। এই ওচৰতে থাকা, অথচ নাহা কেলে? কিতাপ পঢ়িবলৈ ইচ্ছা নকৰা নেকি? তেতিয়া মই সেই সময়ত দ্বিতীয় মান বুলি কয় আৰু দ্বিতীয় মান শ্ৰেণীৰ ছাত্ৰ আছিলোঁ। মই এটা অনুসন্ধিৎসু মন, আৰু সৰুৰ পৰাই মোৰ বাহিৰা কিতাপ পঢ়া বা ছবি চোৱা এই ইচ্ছা আছিলে। কাৰণ এই ছবি চোৱাৰ ইচ্ছাটোৱে মোক প্ৰগাঢ়ভাৱে লিখনি জগতলৈ বা পঢ়াৰ জগতলৈ টানি নিছিলে। মোৰ সৰুকালত মাৰ ভীষণ অসুখ হৈছিলে। বহুত দিনৰ কাৰণে মাক মামাহঁতৰ ঘৰলৈ পঠাই দিব লগা হৈছিল দেউতাই। সেই সময়ত দেউতা সদায় গধূলি ক্লাবলৈ যায়, মই ঘৰত অকলে থাকোঁ। মোক কীৰ্তন বা মহাভাৰত এখন উলিয়াই থৈ যায়, এইখন চাবি। অসমীয়া নাছিলে, বেংগলী আছিলে। বাংলা এই কীৰ্তিবাসী ৰামায়ণ, কাশীদাসী মহাভাৰত। মই এইটো পঢ়িব সম্ভৱেই নহয় সেয়া। তাত বহুত ফটো আছিলে, ছবি। সেই ছবিবিলাক চোৱাৰ এটা হেঁপাহ, সদায় ছবিবোৰ চাওঁ। এই ৰামে কাঁড় মাৰি তাৰকাৰ হাত কাটি দিয়া, তাৰপিছত লক্ষ্মণ ৰাম বনলৈ যোৱা, সেই দৃশ্যবিলাক মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিলে। এতিয়া কিতাপৰ জগতত যেতিয়া আহিলোঁ, মই কিতাপ ল'বলৈ পাই মই বিৰাট ভাল পালোঁ। মোক ক'লে তই এই লোকেশ্বৰ হাজৰিকাই ক'লে শিকি এটা লৈ আহিবি। শিকি এটা 25 পইচা মূল্য, তেতিয়া সদস্য পদ আৰু সেইটো দিয়ে। কালিৰ পৰা তই কিতাপ নিব পাৰিবি। প্ৰথম মই যি দুখন কিতাপ দিলে, এখন ভেদেলী ভঁৰাল নাম আছিলে, মনত আছে এতিয়াও, আৰু এখন সাধু কিতাপ আছিলে। দুইখনেই সাধু কিতাপ। মই সেই দুখন নি বহুত ভাল পালোঁ, পঢ়িলোঁ। এনেকৈ কিতাপ নিওঁতে মোৰ প্ৰতিদিনেই অনা নিয়া কিতাপ। মই ভাল কিতাপৰ পৃথিৱীখনত সোমাই গ'ল তেনেকৈ। কেতিয়া ভাবিলে, সিদ্ধান্ত ল'লে যে মই লিখিয়েই খাম, লিখাৰ বাহিৰে মই আন একো কাম নকৰোঁ?
বহুৰূপীখন যেতিয়া লিখিছিলোঁ তেতিয়া মই হাইস্কুল শিক্ষান্ত পৰীক্ষা দি উঠিয়েই ৰিজাল্ট ওলোৱাৰ আগত যিখিনি সময় থাকে তেতিয়াই লিখিছিলোঁ বহুৰূপীখন লিখি। বহুতে সেইখন ভাল পালে, মোক ককা দেউতাহঁতেও পঢ়িলে, হাতে লিখা অৱশ্যে ভাল পালে, খুব কৈছে এইখন বহুত ভাল হৈছে, তই আৰু লিখ। সেই যে এটা প্ৰেৰণা যোগালে মোক লিখিবলৈ, মই এইখন হৈছে সিখন লিখিলোঁ। কিন্তু তেতিয়ালৈকে মোৰ মনত ভাৱ অহা নাছিলে যে মই লিখিয়ে খাম বুলি। তেতিয়া মই ঘৰৰ ইমান এটা, দেউতাই যদিও চাকৰি কৰিছিলে, পৰিয়াল ডাঙৰ, খুৰাহঁতকো চাব লাগে, পইচা পাতিৰ অলপ সমস্যা আহিছিলে। দেউতাই মানে জোৰ কৰি মোক কোঅপাৰেটিভ এখনত সোমোৱাই দিলে। তাত বেছি দিন নকৰিলোঁ, 6 মাহমান। তাৰপিছতে মই মেট্ৰিক দি উঠিয়েই কলেজত নাম লগাইছোঁ মাত্ৰ, এই সুবিধা এটা পালোঁ, SSBৰ ইণ্টাৰভিউ এটা, SSBত ইণ্টাৰভিউ দিলোঁ। সৰু চাকৰি তেতিয়া SSB, হ'লেও ভাল আছিলে আৰু মানে চেণ্ট্ৰেল চাকৰি। আৰু তাৰপিছতে কমাণ্ডেণ্ট 23rd বেটেলিয়ন। মই কিন্তু লিখাৰ অভ্যাসটো যোৱা নাছিলে, তাৰ মাজতো মই লিখিছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। যেতিয়া মই 1973 চনত চাহ বাগিচাৰ চাকৰিলৈ আহিলোঁ, তেতিয়া ভাবিলোঁ এইবিলাক কৰি মেলি এইকেইটা পইচাৰ নহয়, যিয়েই পাওঁ। আৰু বহুত তেতিয়া মই মোৰ মানে সম্পৰ্কীয় মানুহবিলাকৰ বা দাদাহঁতে কয়, কলিকতাৰ লেখকবিলাকে লিখিয়ে খায়, আমুক কৰে তামুক কৰে। সেই ভাৱটো মোৰ মনত সোমাই গ'ল যে ময়ো লিখি খাম যেনেকৈ হওক। আৰু সেই চাকৰিৰ পৰা এদিন মই একেবাৰে ওলাই গুচি আহিলোঁ, লিখিবৰ বাবে ওলাই গুচি আহিলে। মোক এটা কথা কৈছোঁ, আপোনাক লৈ আজিৰ মুহূৰ্তটোত সীমাহীন ৰহস্য আছে। মই কৈছোঁ, যেতিয়া ইণ্টাৰনেট নাছিল, তেতিয়াই আপুনি আফ্ৰিকাৰ ঘন অৰণ্যবিলাকৰ বিভিন্ন তাত থকা জাতি বা বিভিন্ন জীৱ জন্তু, গছ বন, পখিলা আদিৰ ৰহস্য আপুনি উদঘাটন কৰি আনিছিল বা সেয়া উপন্যাসৰ মাজত ঠাই দিছিল। আটলাণ্টিছৰ দৰে ধাৰণা বা দেশে তেতিয়াই আপুনি আনিছিল। মৃত্যু বিষৰ নীলত আপুনি সেই বৰ্ণনাবিলাক দিছিল, আফ্ৰিকাৰ বৰ্ণনা দিছিল, ধুমন আৰু ৰোহন সম্ভৱতঃ চৰিত্ৰ দুটাৰ মাজেৰে। সেই বিচিত্ৰ জগতখন জানিবলৈ আপুনি তেতিয়া কি কৰিছিল? আজি খুব সহজ কথাবিলাক, কি সহায় লৈছিল? এতিয়া ইউটিউব বা হেৰি একেবাৰে সহজ, কিন্তু আমাৰ সেইটো বৰ কষ্টকৰ আছিলে। মই এখন কিতাপ লিখি, এতিয়া মৃত্যু বিষয়বিলাকৰ কথা কৈছে, বা মৃত্যু শীতল নীৰৱ হিমাচল, এইবিলাক সম্পূৰ্ণ হিমালয় মই যোৱাই নাই, নোযোৱাকৈ সেইখন। কিন্তু মই সেই সময়ত সেইটো বিষয়ত লিখিবৰ কাৰণে মই কিতাপ গোটাই লৈছিলোঁ। অসমীয়াটো কিতাপ পোৱা নাযায়, ইংৰাজী বা বাংলা কিতাপ মই লৈছিলোঁ, ভ্ৰমণ কাহিনী কিছুমান, হিমালয়ৰ পথে পথে, দেৱতাত্মা হিমালয়, হায়াৰ দেন দি এভাৰেষ্ট, ইংলিছ কিতাপ। সেইবিলাক পঢ়িলোঁ, ষ্টাডি কৰিলোঁ, কোনটো ঠাইৰ পৰা ক'লৈ কিমান দূৰ, কোনটো ঠাইৰ পৰা ক'ত কি আছে, পোষ্ট অফিচটো ক'ত, সেইবিলাক মই টুকি ল'লোঁ, লৈ তাত মোৰ কাহিনীটোৰ লগত মিলাই লিখিলোঁ। ঠিক তেনেকৈ আফ্ৰিকাৰ বিষয়ে বহুত কিতাপ মই গোটাই ল'লোঁ, বা ভূচিত্ৰাৱলী পৰ্যন্ত, ভূগোল পৰ্যন্ত মই লগত ৰাখিছিলোঁ। এইফালে এইফালে গ'লে, বা লণ্ডনৰ মেপখন, টুৰিষ্টবিলাক গ'লে একোখন মেপ লৈ, মোৰো সৌভাগ্য কোনোবাই আহি মোক সেই মেপখন দি থৈ যায়, বা মুম্বাইৰ মেপখন, মুম্বাইৰ হোটেলবিলাক, মই কেইবাখন অনল বাসনৰ পৰা আদি কৰি বহুত কিতাপ লিখিছোঁ। তাত যিবিলাক হোটেল বা চিনেমা হল বা থিয়েটাৰ হলৰ কথা আছে, বা ক'ৰ পৰা কেনেকৈ কোনটো ৰাস্তাই যাব পাৰে, মই মেপ চাই চাই সেইবিলাক কাহিনী লিখিছিলোঁ। আপুনি দিনটো লিখিয়ে থাকে। এজন মানুহে দিনটোত বিভিন্ন কামৰ বাবে এটা সময় উলিয়াই লয়, কিন্তু আপুনি গোটেই দিনটো লিখিয়ে থাকে। এই সময়টো আপুনি কেনেকৈ উলিয়াই লয় পঢ়িবৰ বাবে? লিখা মেলাৰ চৰ্চাটো নিজৰ ওপৰত কথা। মই একাদিক্ৰমে নিলিখোঁ। এই ৰাতিপুৱা সময় মই খুব, আজিকালিতো বৰ সোনকালে উঠোঁ, 2:45 উঠোঁ মই ৰাতি। 2:45 মানে পুৱতি নিশা 2:45 পৰা আপোনাৰ দিনটো আৰম্ভ হয়? দিনটো আৰম্ভ হয়, আৰু ৰাতি 10টাত শেষ হয়। তাৰ মাজতে মই দৈনন্দিন মোৰ কামবোৰো কৰি যাওঁ। সেই যিখিনি ফাঁকে ফাঁকে সময় পাওঁ, 10 মিনিট 15 মিনিট, সেইখিনি টেবুলত বহোঁ, মই লিখোঁ। আকৌ অফিচলৈ যোৱাৰ দৰে মই 10টা বজাত ওলাই যাওঁ। সেই কথাটো মোক সুধিবলগীয়া আছে। আপুনি বোলে অফিচলৈ যোৱা মানুহতকৈ বহু বেছি পাংচুৱেল, আপুনি 10 বজাত ওলাই গুচিয়ে যায়। 10 বজাত সদায় মই ওলাই যাওঁ। এইটো মোৰ নিজৰ মানসিক হেৰিটো সন্তুলিত ৰাখিবৰ কাৰণে, বিভিন্নজনক লগ পাই অলপ হাঁহি ধেমালিৰ কথাও লাগে মানুহক, বা জীয়াই থকাৰ যিটো
সেইবিলাকৰ কাৰণে মই ওলাই যাওঁ এতিয়া ফেঞ্চি বজাৰ বা পাণ বজাৰ মোৰ অলেখ বন্ধু সেইবিলাক সাময়িক বুলি নকওঁ তেওঁলোকে মই এদিন নগ'লে কয় আজি কালি আপুনি নাহিলে আমি চাহ খাবৰ কাৰণে ৰৈ আছিলোঁ এই মনবিলাক ভাল লাগে তেতিয়া তেওঁলোকৰ লগত কিহত যায় মই যাওঁ অ'টত মোৰ কোনো গাড়ী মটৰ নাই জানো মই আপোনাৰ গাড়ী নাই অ'টত যাওঁ অটোৰ গোটেই জগতখনৰ লগত মোৰ প্ৰায় চিনাকি আৰু এইখিনি অঞ্চলৰ মানে এটা প্ৰশ্ন হয় যে ৰঞ্জু হাজৰিকাই কেনেধৰণৰ কিতাপ অধ্যয়ন কৰে অধ্যয়নৰ বাবে তেওঁ কি ধৰণে কিতাপ বাছনি কৰে অধ্যয়নৰ কাৰণে মই এতিয়া যেনেকৈ অলপ আগতে ক'লোঁ মৃত্যু শীতল নীৰৱ হিমাচল তেতিয়াতো মই হিমালয়ৰ ওপৰত অধ্যয়ন কৰিবই লাগিব হিমালয়ৰ বিষয়ে অধ্যয়ন কৰোঁ ঠিক তেনেকৈ এতিয়া আধ্যাত্মিকতাবাদৰ মাজত সোমাই যদিও সেইখন হৰৰ কিতাপ দহনত মৃত্যু ভয়ংকৰ মই গোটেই কালিৰ ওপৰত দেৱী কালিৰ ওপৰত চৰ্চা কৰিছোঁ কেনেকৈ কালি নামটো ক'ৰ পৰা আহিল কালিৰ 51টা মূৰৰ কি ৰহস্য আছে হাতত থকা মূৰটোৰ কি ৰহস্য আছে সেইবিলাক জানি পূৰা অধ্যয়ন কৰিহে মই সেই কিতাপখন লিখিবলৈ এতিয়া মই এখন নতুনকৈ সাপৰ বিষয়ে লিখি আছোঁ এতিয়াতো ইউটিউব মই সেইবিলাক জানো মই পঢ়িলোঁ পালোঁ বোৱা বুলি এটা সাপ আছে প্ৰাচীন কালৰ সেই বোৱা সাপবিধ বহুত ভয়ংকৰ 80 ফুট 90 ফুট পৰ্যন্ত দীঘল আছিলে সেই সাপবিলাক নষ্ট নাই এতিয়া মানে কিন্তু এতিয়াৰ যিটো প্ৰজাতি আছে 20-25 ফুট দীঘল তাৰপিছত আনাকোণ্ডা গ্ৰীণ বুলি এটা সাপ আছে সেই সাপৰ ওপৰত মই এতিয়া অধ্যয়ন কৰি এখন কিতাপ লিখিছোঁ অধ্যয়ন নকৰিলে সৃষ্টি অধ্যয়ন লাগে অসম্ভৱ কথা আপোনাৰ যি সাহিত্য চৰ্চা সবাৰো ওপৰত আপোনাৰ যি সাধনা আৰু তাতকৈ ওপৰত আপোনাৰ অসমীয়া পঢ়ুৱৈ সৃষ্টি কৰাৰ ক্ষেত্ৰত আপোনাৰ যি অৱদান ইমানখিনিৰ পিছতো আপোনাৰ আমাৰ অসমীয়া যিসকল আমি বৌদ্ধিক সমাজ বুলি কওঁ সেই বৌদ্ধিক সমাজে আপোনাক উপযুক্ত স্বীকৃতি যেন দিয়া নাই তাক লৈ কেতিয়াবা আক্ষেপ হয় আক্ষেপ কৰি লাভো নাই আৰু গীতাত আছে কৰ্মণি বাধিকাৰণ্য মা ফলিছো কদাচনৰ কাম কৰি যোৱা ফল বিচাৰ নকৰিব তথাপি কেতিয়াবা আক্ষেপ আহে নহাটো নহয় যে মই কৰা এই বস্তুখিনিৰ কোনো মূল্য নাই নেকি বা অৰ্থহীন নেকি যে অসমীয়া পঢ়ুৱৈ সমাজত মই একো দিবই নোৱাৰিলোঁ নেকি ইয়াৰ সাহিত্যৰ কোনো মূল্য নাই নেকি কিন্তু পাঠকৰ পৰা আপুনি যিখিনি মৰম আৰু স্নেহ পাইছে সেইখিনিতো মোক অভিভূত কৰি তোলে এতিয়াও ফেচবুক বা হোৱাটছআপত প্ৰতি 90% লোকেই মোক ভাল পায় বা বিচাৰে এনেকুৱা ধৰণে লিখিবলৈ উদগনি জনায় যে আপুনি লিখি যাওক কৰি যাওক আমি আছোঁ আপোনালৈ সেইবিলাকে মনত সাহস দিয়ে প্ৰেৰণা দিয়ে আৰু তাৰ ওপৰত যদি মই কওঁ যে অসমত সম্ভৱতঃ এনেকুৱা এখন ঘৰ নাই য'ত ৰঞ্জু হাজৰিকাৰ এখন কিতাপ নাই তৎসত্ত্বেও অসমৰ বৌদ্ধিক সমাজে বা সাহিত্য সভাৰ দৰে অনুষ্ঠানে আপোনাক উপেক্ষা কৰা বুলি ভাবে নেকি আপুনি কেতিয়াবা অনুভৱ হয় নেকি মই এইটো বিষয় লৈ পেলাই ক'বলৈ অলপ টান দ্বিধাবোধো কৰিছোঁ এনেকুৱাও হ'ব পাৰে যে বলে নোৱাৰা শিলক পৰি নমস্কাৰ এই বিষয়টো ৰহস্য সাহিত্য ইমান সহজ বিষয় নহয় সাধাৰণ উপন্যাস এখন লিখিবলৈ পোহৰৰ গলিয়েদি যায় সাহিত্যিকসকল লিখকসকল কিন্তু ৰহস্য সাহিত্যটো ঠেক অন্ধকাৰ এটা বিভৎস গলিৰ মাজেৰে যায় মানুহৰ অধ্যয়ন কৰে মনোবিজ্ঞান মানুহৰ অকল সেয়াই নহয় এখন ৰহস্য সাহিত্য লিখিবলৈ পুলিচ জুৰিস্প্ৰুডেন্সৰ জ্ঞান লাগিব মেডিকেল জুৰিস্প্ৰুডেন্সৰ জ্ঞান লাগিব এটা মানুহ মৰাৰ পিছত কিমান সময়ৰ পিছত ৰিগৰ মৰ্টিছ হয় এটা মানুহ ছুইচাইড কৰিলে বা কোনোবাই হত্যা কৰিলে সেইটো ছুইচাইডিয়েল মেটাৰ নে হত্যাৰ মেটাৰ সেইটো জানিব লাগিব অকল পাঠকক জনালে লেখকে ভালদৰে সেইটো জ্ঞান জানিব লাগিব হয় এই প্ৰসংগত আমাৰ মুখ্য সম্পাদক অতনু ভূঞা ডাঙৰীয়াৰ আপোনাৰ প্ৰতি এটা প্ৰশ্ন আছে মই অতনু ভূঞা ডাঙৰীয়াৰ প্ৰশ্নটো এবাৰ আপোনাক দেখুৱাব বিচাৰিছোঁ ৰঞ্জুদা নমস্কাৰ নিশ্চয় আপুনি ভালে আছে দুটা কথা যে আমি শৈশৱ আৰম্ভ কৰিছিলোঁ ৰহস্য সাহিত্যৰ জৰিয়তে এটা সময়ত ৰহস্য সাহিত্য থ্ৰিলাৰ সাহিত্য চাইফি এনেকুৱা ধৰণৰ উপন্যাসৰ যিমান জনপ্ৰিয়তা আছিল সেই চাহিদা এতিয়া কমিছে নেকি আপুনি কি অনুভৱ কৰে 1 নম্বৰ 2 নম্বৰ
ৰহস্য সাহিত্যৰ সৈতে আপোনালোকে ধৰি বহু ব্যক্তি দীৰ্ঘদিন ধৰি জড়িত সেইসকল ব্যক্তিয়ে আচলতে চৰকাৰৰ পৰা যথোচিত সন্মান পোৱা নাই নেকি? এই দুটা প্ৰশ্নৰ উত্তৰ আপোনাৰ পৰা পাম বুলি আশা কৰোঁ। মই কৰা প্ৰশ্নটোৰ প্ৰায় ৰিলেটেডেই। এইটো বিষয়ত ক'বলৈ গ'লে চাহিদা অকণো কমি যোৱা নাই এতিয়াও পাঠক সমাজৰ পৰা। চাহিদা কমি যোৱা হ'লে মোৰো প্ৰকাশকসকলৰ ওচৰত মোৰ চাহিদা কমি গ'লহেঁতেন। তেওঁলোকে এতিয়াও সেই আগৰ দৰেই বিচাৰি আছে যে আপোনাৰ কিতাপ দিয়ক। এতিয়াও যোৱাকালিও এজন প্ৰকাশকে মোৰ পৰা 4খন কিতাপ সোনকালেই বিচাৰিছে ৰহস্যধৰ্মী। আৰু ফেচবুক আদি খুলিলে দেখা যায় বিভিন্নজনে সেই বিষয়ত চৰ্চা কৰিয়েই আছে। এতিয়া চৰ্চাৰ কিন্তু এতিয়া প্ৰধান কথা হৈছে যিটো আলোচনী বা সংবাদ পত্ৰৰ মাধ্যমটো আছিলে আমাৰ লিখাৰ, সেই মাধ্যমটো নাইকিয়া হৈ গ'ল। আমি ক'ৰবাত প্ৰচাৰ কৰিবলৈ বা প্ৰকাশ কৰিবলৈ এতিয়া আমি ই মেগাজিন বা সেইবিলাকৰ বাহিৰে আন একো নাই। বিস্ময় বা ৰহস্যৰ এতিয়া এই ক'ভিডে শেষ কৰি দিলে অৱস্থাটো। আৰু দ্বিতীয় কথাটো তেখেতে অতনু ভূঞাই কোৱা ভৌতিক জগতখন বা হেৰিটো দ্বিতীয়তে বেংগলত যিটো আছে এতিয়া আশাপূৰ্ণা দেৱীৰ পৰা আদি কৰি সুনীল গংগোপাধ্যায়লৈকে সত্যজিৎ ৰায়টো সেই সময়ত বহুত লিখিলে। আৰু তাৰপিছতে অদৃশ বৰ্ধন, মহাশ্বেতা দেৱীয়েও লিখিছে, আনকি ৰবীন্দ্ৰনাথ ঠাকুৰেও লিখিছে। কিন্তু নকৰিছিল, প্ৰত্যেকজনক এটা উচ্চ হেৰি দিছিলে। এতিয়া মই দেখিছোঁ বাংলাৰ যিবিলাক বছৰেকীয়া কিতাপ মেগাজিনবিলাক ওলায় বাৰ্ষিক এই পূজাৰ সময়ত, বেছিভাগেই সেই ধৰণৰ ৰহস্যধৰ্মী বস্তুৱেই থাকে। আৰু শিশুৰে ৰহস্যধৰ্মী হেৰিটোৱেই বেছি ভাল পায়, আগ্ৰহেৰে আঁকোৱালি লয়। আমাৰ অসমত তথাকথিত সাহিত্যিকসকলৰ ইয়াৰ প্ৰতি কিয় অনীহা মই বুজি নাপাওঁ। বা এইটো বিষয়ত চৰ্চা আজি নহ'লে প্ৰেমনাৰায়ণেই হওক বা ৰংমনেই হওক, তেওঁলোক এনেদৰে অৱহেলিত হৈ থাকিব নালাগিলেহেঁতেন। হয়, আৰু এটা বেলেগ প্ৰসংগলৈ আহোঁ। আপুনি জ্যোতিষ চৰ্চাও কৰে আৰু বহুতে হয়তো নাজানে যে বিস্ময়ৰ অতি জনপ্ৰিয় ৰাশিফলৰ যিটো শিতানৰ আঁৰৰ ব্যক্তি বৰাহ মিহিৰ, সেই বৰাহ মিহিৰ আপুনি এই জ্যোতিষ চৰ্চাৰ প্ৰতি আপুনি কেনেধৰণে আকৰ্ষিত হ'ল? জ্যোতিষ চৰ্চা সেইটো এটা ৰহস্য। প্ৰথম মই জ্যোতিষ চৰ্চাৰ প্ৰতি অকণো মানে বিশ্বাস নাছিলে, আৰু সেই বিশ্বাস হোৱাৰ কাৰণে মই বহুতৰ লগত তৰ্কটো লিপ্ত হৈছিলোঁ। তাৰপিছত মই ভাবিলোঁ এই বিষয়ে মই কাকতে পত্ৰই লিখিম বিপক্ষে। আৰু কিন্তু লিখিবলৈ গ'লে এজন মানুহৰ বিষয়ে বিপক্ষে লিখিবলৈ তেওঁক ভালদৰে অধ্যয়ন কৰা উচিত। সেইকাৰণে মই অধ্যয়নত বহি গ'লোঁ। দেখিলোঁ অসীম জ্ঞানৰ দ্বাৰা এই অসীম ৰহস্য ভেদ কৰা অসম্ভৱ। আৰু কিছুমান এনেকুৱা ধৰণৰ, এতিয়া বৰাহ মিহিৰ এজন বিখ্যাত জ্যোতিষীৰ নাম বৰাহ আৰু মিহিৰ, ক্ষেপনক, ঘটকৰ্পৰ, শংকু, এনেকৈ বিভিন্নজন বশিষ্ঠ, কপিল, তাৰপিছতে এই কপিল মুনিৰ আশ্ৰম অসমতে আছিলে, বশিষ্ঠ আশ্ৰম আছিলে, আৰু এখন ডিমাকুচি ফালে। তেওঁলোক বিখ্যাত মনীষী সাহিত্যিক সাধক আছিলে, আৰু তেওঁলোকে জ্যোতিষৰ ওপৰত চৰ্চা কৰিছিলে। আৰু সেই জ্যোতিষ চৰ্চা কৰা যিবিলাক কৰিছিলে, সূৰ্য চন্দ্ৰ আদি কালপুৰুষ, আমি যিবোৰ এতিয়া অৰিয়ন বুলি কওঁ, সেইটো ইংৰাজীত কালপুৰুষ বুলি, সেইবিলাকৰ বিষয়ে তেওঁলোকে আগতে কেনেকৈ জানিলে, বা বাইনকুলাৰ বা পেৰিস্কোপ বা সেইবিলাক নোহোৱাকৈ কেনেকৈ অধ্যয়ন কৰিলে। আৰু তাৰ যিবিলাক চৰ্চা কৰি যিবিলাক হেৰি কৰিছে, সেইটো আমি ভাঙি বা ভেদ ভাঙিলে আমাৰ মগজে কাম নকৰা হৈ যায়, ভাবিব নোৱাৰি। আমি যিটো জ্যোতিষ চৰ্চা কৰোঁ একচুৱেলি সেইটো প্ৰকৃত অৰ্থত নহয়। জ্যোতিষটো বহুত বিশাল ৰহস্যময় বস্তু এটা, বহুত বিশাল। আমি তাৰমানে আপুনি সমালোচনা কৰিবলৈ গৈ বিপক্ষে লিখিম বুলি মাধৱদেৱে শংকৰদেৱৰ লগত যুদ্ধ কৰিবলৈ আহি যেনেকৈ তেওঁৰ শৰণাপন্ন হ'ল, মই তেনেকৈ এই ৰহস্য সাহিত্য আৰু জ্যোতিষৰ কিবা ওচৰ সম্পৰ্ক আছে নেকি? জ্যোতিষ আৰু ৰহস্যৰ মাজত তেনেকুৱা একো সম্পৰ্ক নাই। ইও এটা ৰহস্যই জ্যোতিষ বুলি ক'লে। হয়, সেইকাৰণে সুধিছোঁ। জ্যোতিষো এক ৰহস্য। যেনে নক্ষত্ৰ, এতিয়া মই পৱন ছিৰিজত বিভিন্ন নক্ষত্ৰৰ বিষয়ে লিখিছোঁ, বিভিন্ন নক্ষত্ৰৰ বিষয়ে। সেই নক্ষত্ৰবিলাকৰ কি আছে, কেনেকুৱা ধৰণৰ, তাৰ হেৰিবিলাক এতিয়াও মংগলক লৈ পেলাই নানা ধৰণৰ মানুহৰ জল্পনা কল্পনা, বা বৃহস্পতি চন্দ্ৰক লৈ ৰহস্য। সেই ৰহস্যই এই ৰহস্যৰ মাজত
এটা সামঞ্জস্য আছে আৰু ক'ৰবাত কোনোবাখিনিত আপুনি কেনেকৈ লিখে লিখাৰ বাবে আপোনাৰ নিৰ্দিষ্ট কিবা সময় আছে নেকি মোৰ তেনে কোনো সময় নাই যেতিয়াই সময় পাওঁ তেতিয়াই মই লিখোঁ এতিয়া ৰাতিপুৱাই যে লিখিব লাগিব তেনে কোনো কথা নাই মোৰ তেনেকুৱা নহয় গতিকে মই ফাকে ফাকে লিখি যাওঁ সময়ৰ আপোনাৰ প্ৰতি ৰাজ্যৰ এজন বিশিষ্ট সাংবাদিক আৰু চলচ্চিত্ৰ সমালোচক গল্পকাৰ বিতুপন বৰবৰাৰ এটা প্ৰশ্ন আছে এই সম্পৰ্কত মই সেই প্ৰশ্নটো আপোনাক দেখুৱাব বিচাৰিছোঁ মই ৰঞ্জু হাজৰিকাক এটা প্ৰশ্ন মই সুধিব খুজিছোঁ কাৰণ মই এখন চাইছিলোঁ তেখেতৰ বিষয়ে নিৰ্মাণ কৰা এখন তথ্যচিত্ৰ প্ৰয়াত আলতাফ মজিদ ডাঙৰীয়াই নিৰ্মাণ কৰিছিলে আৰু মই তেতিয়া জানি অভিভূত হৈছিলোঁ যে তেওঁ একে সময়তে কেইবাখনো উপন্যাসৰ কাম মানে কৰি থাকে টেবুলখনৰ তিনিওফালে সৰু সৰু বা অন্য ল'ৰা ছোৱালী বহুৱাই তেওঁলোকক চুটলিপি দি থাকে মই এই কথাটো মোৰ কাৰণে আজিও মই ভাবি মানে পাৰ নাপাওঁ যে কেনেকৈ এইটো সম্ভৱ হয় আচলতে তেখেতৰ কাৰণে খুব মানে অনায়াস কাৰণ মই ভিডিঅ'টো দেখিছিলোঁ তেখেতে কেনেকৈ ইটো সিটোক এনেকৈ চুটলিপি দি আছে মই ৰঞ্জিতাক সেইটো কথাই সুধিব খুজিছোঁ যে আপোনাৰ ব্ৰেইনটো এক ধৰণৰ কম্পিউটাৰৰ নিচিনা হৈ গৈছে নেকি যে আপুনি একে সময়তে ৩-৪খন উপন্যাসৰ চুটলিপি দি থাকিব পাৰে বা ইমান ধুনীয়াকৈ আপুনি তাৰ কাহিনীভাগ আগবঢ়াই নিব পাৰে মোৰ এখন তথ্যচিত্ৰ আলতাফ মজিদে তৈয়াৰ কৰিছিলে সেই তথ্যচিত্ৰত দেখুৱাইছিলে মই কেনেকৈ মানে মোৰ সহকাৰী ৰাখিছিলোঁ ৩-৪গৰাকী এখন মই নিজে লিখি যাওঁ আৰু ৩-৪গৰাকীক মই চুটলিপি দি যাওঁ এজনক যদি মই কওঁ যে এখন দেশত এজন ৰজা আছিল লিখা দ্বিতীয়গৰাকীক কওঁ তাই পিষ্টলটো হাতত তুলি ল'লে তৃতীয়গৰাকীক কওঁ ৰোহন ঘোঁৰাত উঠি ইতিমধ্যে দৌৰি গ'ল তাৰপিছত চতুৰ্থক মই লিখিলোঁ আকৌ সেই ৰজাৰ 3গৰাকী পত্নী আছিলে তাৰ পিষ্টলটো হাতত তুলি লৈ দেখে যে তাত এটাও গুলি নাই আৰু ৰোহন এই মোৰ সেই সেইটো কেনেকৈ সম্ভৱ এজন মানুহে একে সময়তে 4খন 5খন বিচিত্ৰ জগতত কেনেকৈ বিচৰণ কৰিব সেইটো মই ক'ব নোৱাৰোঁ সেইটো হয়তো ঈশ্বৰপ্ৰদত্ত হ'ব পাৰে ইয়াৰ কোনো উত্তৰ মোৰ হাতত নাই কিন্তু মই তেনেকৈ বহুতখিনি কিতাপ সেইকাৰণে সম্ভৱ হৈছিলে 700 অধিক কিতাপ লিখিবলৈ কিমান লিখিলে 750 সম্ভৱতঃ ভাৰতবৰ্ষৰ ভিতৰত এই তথ্যটো পাবলৈ নাই কিন্তু ভাৰততো মই জনাত ইমান কিতাপ কোনেও লিখা নাই আপুনি আটাইতকৈ বেছি সংখ্যক গ্ৰন্থৰ প্ৰণেতা সম্ভৱতঃ কাহিনী এটাৰ আৰম্ভণি আৰু পৰিণতি এই দুটা বস্তু আপুনি কেতিয়া ঠিক কৰে কাহিনীটো আৰম্ভ এতিয়া মই যিখন এতিয়া লিখি আছোঁ সাপবি এই পৰিণতিটো মই মাজে মাজে ভাবোঁ যে এইকেইটা চিত্ৰ ইয়াত ভৰাই দিম কিন্তু শেষটো ভাবিবলৈ গ'লে মোৰ লিখা সম্ভৱেই নহয় মই কেতিয়াও শেষটো নাভাবোঁ এটা সময়ত সেই নিজেই শেষ হৈ যায়গৈ মানে আৰম্ভহে কৰোঁ মই শেষটো নকৰে শেষটো নাভাবোঁ সেইমতে আগবাঢ়ি গৈ থাকোঁ নদীখন যেতিয়া ওলাই আহে সেইটো ক'ৰবাত পৰিবই স্বাভাৱিক এটা পৰিণতি আৰু এটা কথা কওকচোন বিশ্বৰ বিখ্যাত ৰহস্য সাহিত্যিকসকলে এটা বা দুটা চৰিত্ৰৰ সৃষ্টি কৰি লয় আৰু সেই চৰিত্ৰবোৰ সৃষ্টিকৰ্তাতকৈও বহু সময়ত সেই চৰিত্ৰবিলাকৰ জনপ্ৰিয়তা বহুত বেছি হৈ যায় আপুনি ব্যতিক্ৰম এই ক্ষেত্ৰত আপুনি ত্ৰিনয়ন সিৰিজ এজেণ্ট ৰঞ্জিত বিক্ৰমাদিত্য আদিত সীমাহীন চৰিত্ৰৰ সৃষ্টি কৰি ল'লে দেৱজিৎ ফুকন পবিত্ৰ লহকৰ অমল কৃষ্ণ ৰঞ্জিত বিক্ৰম আদিত্য আদি কিয় এই অসংখ্য চৰিত্ৰ আপুনি সৃষ্টি কৰিবলগীয়া হ'ল বিভিন্ন ধৰণৰ এতিয়া আমাৰ ইয়াত প্ৰকাশকৰ কথা আছে এজন প্ৰকাশকে ক'লে মই যদি আপুনি এটা চিৰিজ লিখক এইটো হেৰি আন এজন প্ৰকাশককতো মই সেইকেইটা কেৰেক্টাৰ দিব নোৱাৰোঁ নহয় নতুন কোনো কেৰেক্টাৰ সৃষ্টি কৰিবলগীয়া হয় সেইকাৰণে বিক্ৰমাদিত্যৰ সৃষ্টি হ'ল ৰঞ্জিতৰ সৃষ্টি হ'ল অৰিন্দমৰ সৃষ্টি হ'ল ঠিক তেনেকৈ এতিয়া জেছন বা পৱনক মই আন এজন প্ৰকাশকক দি পেলাই আকৌ বেলেগ কিতাপ লিখিব নোৱাৰোঁ তেওঁৰ কাৰণে নন্দন সৃষ্টি কৰিলোঁ জিন্তন সৃষ্টি কৰিলোঁ সৰ্বাধিক চিৰিজ লিখোঁতা ময়েই সেইটো কাৰণে সুধিছোঁ যে কোনান ডইলৰ এতিয়া মূল চৰিত্ৰ দুটা মূল চৰিত্ৰ শাৰ্লক হোমছ আৰু প্ৰফেচাৰ চেলেঞ্জাৰ তাৰপিছত আগাথা ক্ৰিষ্টিৰ অতি জনপ্ৰিয় চৰিত্ৰ এৰগিউ পয়েৰ আৰু মিছ মাৰ্পল
এই যিটো কথা ক'লে যে আপুনি প্ৰকাশকৰ তাগিদাত বা আপোনাৰ হয়তো ব্যক্তিগত তেতিয়া অৰ্থ বা সেই ধৰণৰ কিবা প্ৰয়োজনো আছিল, তাৰ ফলত আপুনি এটা বা দুটা চৰিত্ৰক মানে প্ৰতিষ্ঠা কৰি সেইধৰণে বিখ্যাত হোৱাৰ এটা সুযোগ হেৰুৱালে নেকি? নাই হেৰুৱাই, এতিয়াও দেৱজিৎ, পবিত্ৰ, অমল কৃষ্ণৰ কথা বহুতৰে মুখে আছে, আমাৰ মুখে মুখে, কিন্তু সেই জনপ্ৰিয়তাটো মই ভাবোঁ যে বহু পৰিমাণে সাময়িক, এটা বা প্ৰজন্মৰ মাজতহে সেই জনপ্ৰিয়তাটো আছে, কিন্তু অমৰত্ব তেওঁলোকক আপুনি প্ৰদান কৰিব নোৱাৰিলে। ঠিক জেচন পৱনৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে, এটা সময়লৈকে জেচন পৱন চিৰসেউজী থাকিব পাৰে। আমাৰ শৈশৱ আৰু কৈশোৰটো জেচন পৱনে আপুনি যি ধৰণে আলোড়িত কৰি ৰাখিছিল, সেইটো আমি এতিয়া ভাষাৰে প্ৰকাশেই কৰিব নোৱাৰোঁ। কিন্তু সেই সুযোগটো মোক প্ৰকাশকসকলেও দিব লাগিছিলে বা ময়ো বিচাৰিছিলোঁ, কিন্তু কিছুমান ক্ষেত্ৰত এটা সময়ত কিতাপৰ ব্যৱসায়টোৱে বহুত বেয়াকৈ মাৰ খালে, আৰু তাৰ বাবে কাক দোষাৰোপ কৰিম। এটা সময়ত বিভিন্ন ঠাইৰ পৰা, জকাই চুকৰ পৰা আদি কৰি সৰু ডাঙৰ চহৰৰ, মফচল চহৰৰ পৰা গুৱাহাটীলৈ আহিছিলে কিতাপ ল'বলৈ, পাঠ্যপুথি। আৰু পাঠ্যপুথিৰ লগতে প্ৰত্যেকখন দোকানে বা প্ৰতিজন এজেণ্টে 2-4খন বাহিৰা কিতাপো লৈ গৈছিলে। সেইকাৰণে বাহিৰা কিতাপৰো চাহিদা আছিলে এটা সময়। কিন্তু চৰকাৰে যেতিয়া এই কিতাপৰ হেৰিটো বিনামূলীয়া কৰি পেলালে, সেইসকলৰ অহাৰ কোনো কাৰণেই নহ'ল, গৰজেই নপৰিল। গ্ৰন্থৰ জগতখনো বেয়া ধৰণে বাৰে বাৰে মাৰ খাই আছে বিভিন্ন ধৰণৰ হেৰি কাৰণে। চৰকাৰে এইটো কথাও ভবা উচিত আছে। মোৰ মতে ইমান হেৰি নহয় যে অসমীয়া মানুহখিনি সামান্য ন্যূনতম এটা মূল্য দি পেলাই এই দোকানবিলাক কিবা এটা মূল্য দি ক্ৰয় কৰক, কম মূল্য দি হ'লেও, অতি কম মূল্য। সেইটো আপুনি আচলতে ৰঞ্জু হাজৰিকা ডাঙৰীয়া, আপোনাৰ প্ৰতি আমাৰ ইমান বেছি প্ৰশ্ন আছে আৰু সময়ৰ ইমান সীমাবদ্ধতা আছে, মই সেইকাৰণে প্ৰশ্নবিলাক বহু সময়ত হয়তো জঁপিয়াই যাবলগীয়া হৈছে, মই আপোনাক আগতে কৈ লৈছোঁ। জুলু আপোনাৰ এখন বিৰল ব্যতিক্ৰম উপন্যাস, সৰ্বজন স্বীকৃত। এই জুলুৰ কেনেকৈ সৃষ্টি হ'ল? জুলু যেতিয়া সৃষ্টি হৈছিলে, মই তেতিয়া বিশ্বনাথ চাৰিআলিত আছিলোঁ। এবাৰ এটা বনভোজৰ কাৰণে মানাহলৈ গৈছিলোঁ। মানাহ দেখি মোৰ মানে অৰণ্যখন খুবেই ভাল লাগিলে। আৰু সেই সময়ত আমাৰ বিশ্বনাথ চাৰিআলি মোনাবাৰী চাহ হৈছে, বিহুপুখুৰী ঘৰ আমাৰ পিছফালে বহুত মহৰ খুঁটি আছিলে। মহৰ খুঁটিবিলাকত বনৰীয়া মহো আহি পেলাই কেতিয়াবা জিৰণি লয় সেই ঘৰচীয়া মহৰ লগত। এটা অসুবিধা পৰি যায় মহ খুঁটিৰ গৰাকীসকল। সেই বনৰীয়া মহবিলাকে কেতিয়াবা তাতে থাকেই যায় বহুতখিনি, আৰু আহি পেলাই আমাক বিভিন্ন ধৰণৰ কাহিনী শুনায় সেই দেউতাহঁতক, যে এনেকুৱা হৈছিলে, এনেকুৱা। এতিয়া মোৰ মনত এটা ভাৱ আহিছিল যে এই মহৰ চৰিত্ৰ এটা লৈ পেলাই মই যদি এখন কিতাপ লিখোঁ কেনে হয়। আৰু তাক অৰণ্যত প্ৰতিষ্ঠা কৰিলোঁ এখন কাজিৰঙাই ধৰোঁ মহৰটো। আৰু সেই মহটোক প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে বিভিন্ন ধৰণৰ সমস্যাবিলাক আহি পৰিল। চিকাৰী, চোৰাং চিকাৰী, ওচৰৰ গাঁৱৰ মানুহখিনিৰ মহটোৰ প্ৰতি ভাবুকি, সেইবিলাক চব সানি পুটুকি মই জুলুখন ৰচনা কৰিলোঁ। সৰ্বজন স্বীকৃত উপন্যাস জুলু আপোনাৰ মানে অন্যতম জনপ্ৰিয় উপন্যাস। এই ৰহস্য সাহিত্যৰ এই মানুহজন, এই ৰঞ্জু হাজৰিকাজন বিভিন্ন সময়ত বেলেগ হৈ যায়। আন ৰহস্য সাহিত্যিকৰ দৰে ৰঞ্জু হাজৰিকা নহয়, তেওঁ ব্যতিক্ৰম। কচ আৰু দেৱযানীৰ কাহিনীৰে ভাৰতত অসংখ্য সৃষ্টি হৈছে, গীত, কবিতা, উপন্যাস বিভিন্ন ধৰণৰ। আপুনি অসমীয়া সাহিত্যৰ এই বহুপঠিত দেৱযানীৰ সৃষ্টি কৰিলে, সেই ধাৰাটোত কিন্তু আপুনি বেছি সময় নিদিলে। জুলু, দেৱযানী, সেই যি ধৰণৰ ধাৰা তাত কিয়? দেৱযানীখনটো মই মহাভাৰতৰ কাহিনী পঢ়ি পেলাই মানে খুব ভাল লাগিছিলে, এইখন লৈ পেলাই এখন ভাল উপন্যাস। তাৰপিছতো দেখিলোঁ পাঠকৰ চাহিদা বৰ এটা ঠিক নহয়, আৰু পাব্লিছাৰ বা প্ৰকাশকসকলে এনেধৰণৰ কিতাপ মোৰ পৰা নিবিচাৰে। তথাপি তাৰ মাজতে মই অহিল্যা লিখিলোঁ, উৰ্বশী লিখিলোঁ,
মাধৱী লিখিলোঁ এইবিলাকো মানে প্ৰাচীন হেৰিৰ ওপৰত লিখা কাহিনী মহাভাৰতৰ কাহিনী বা ৰামায়ণৰ কাহিনী লৈ পেলাই এইটো উৰ্বশী যিখন এইটো ৰামায়ণৰ কাহিনীৰ পৰা মই লিখিছোঁ কিন্তু ঠিকেই সমাদৰ পাইছোঁ কিন্তু যেনেদৰে পাব লাগে বা দেৱযানীৰ ক্ষেত্ৰত সেইটো নাপালে। সমালোচনাটো নহ'ল ভাল কিন্তু সকলোৱে স্বীকাৰ কৰে যে ধুনীয়া উপন্যাস কিন্তু পাঠকৰ অভাৱ থাকিল সেইকাৰণে আপুনি সেই ধাৰাটোত বেছি সময় নিদিলে ভৌতিক সাহিত্যৰ অসমীয়া ভৌতিক সাহিত্যৰ আপুনি মুকুটবিহীন সম্ৰাট এই সন্দৰ্ভত আপোনালৈ এটা প্ৰশ্ন আছে আপোনাৰ অনুৰাগী এজন লিখক জনপ্ৰিয় লিখক বৈদুৰ্য বৰুৱা ডাঙৰীয়াৰ মই বৰুৱা ডাঙৰীয়াই ৰঞ্জু হাজৰিকাক কি প্ৰশ্ন কৰিছে সেয়া মই দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰশ্নটো আপোনাক অলেখ সুধিবলৈ আছে এটা প্ৰশ্নই কি হ'ব কিন্তু তথাপি সময় কম এটা প্ৰশ্ন মই আপোনাক সুধিম এই যিটো অশৰীৰী অনুভৱ বুলি কয় অশৰীৰী বা ভৌতিক অনুভৱ এইটো আপোনাৰ জীৱনত কেতিয়াবা হৈছে নেকি যদি হৈছে আমাক অলপ ক'ব নেকি ধন্যবাদ ভৌতিক অনুভৱ আপোনাৰ কেতিয়াবা হৈছে নেকি অশৰীৰী অনুভৱ মই আপোনাৰ যি দুটা খণ্ড ওলাইছে আত্মজীৱনীৰ তাত মই পঢ়িছিলোঁ বহু পৰিমাণে সেই এটা পৰিৱেশ সেই ধৰণৰ এটা অনুভৱ যেন আপুনি শৈশৱ কৈশোৰত পাইছিল ইয়াৰ আগতে মই বৈদুৰ্যক ধন্যবাদ জনাওঁ এইটো প্ৰশ্ন কৰাৰ বাবে প্ৰথম অৱস্থাত মই ভূত সম্পৰ্কত কোনো ধৰণৰ মানে চিন্তা চৰ্চা নাছিলে বা কৰাও নাছিলোঁ সেই সময়ত মই সেই ৰহস্য উপন্যাস লিখিছিলোঁ তেতিয়া মই বালিপাৰা চাহবাগিচাত মই প্ৰথম ভৌতিক যিটো অনুভৱ সেইটোকে ক'ব ওলাইছোঁ বালিপাৰা চাহবাগিচাত চাকৰি কৰিছিলোঁ সেইদিনা আৰু মই তেতিয়া অকলে আছিলোঁ বেছি দিন হোৱা নাই চাকৰিত সোমোৱা প্ৰথম চাকৰিত সোমাই মই এঘৰৰ পেয়িং গেষ্ট হৈ থাকিব লগা হৈছিলে তেওঁলোকৰ পৰা মই কাম শিকিব লাগে কাম শিকাৰ পিছত তেওঁ গুচি যাব বেলেগ এখন বাগিচালৈ আৰু মই তাত অকলে থাকিব লাগে কিছুদিনৰ পিছত তেওঁলোক গুচি গ'ল পৰিয়ালটো মই অকলশৰীয়া হ'লোঁ এতিয়া মই ৰন্ধা বঢ়া হানিৰ কাৰণে দুটা ল'ৰা ৰাখিলোঁ সিহঁতে মোৰ লগত থাকে বাগানৰ ল'ৰা এই ওচৰৰ এঘৰ মানুহ আছিলে তেওঁ বেংগলী ফেমিলি তেওঁ মোক এদিন মানে তেখেতৰ পৰিবাৰে মোক ভাই পাতি লৈছিলে এদিন আহি হাঁহি ক'লে ৰঞ্জু চাবা দেই তোমাৰ অলপ খৰচা বেছি হ'ব ইয়াত মই যে কি কথা কওঁ মই তেতিয়া বিশেষ গুৰুত্ব মই বোলো ইহঁতে চাগে ঘৰলৈ সৰকাব বস্তু আৰু সেইদিনা ৰাতি শুই আছোঁ দুটামান বাজিছে মোৰ এটা মুৰ্গী আছিলে মুৰ্গীটো মাটিত নাথাকেই ৰাতি হ'লে সেই জামু গছ এজোপা আছে তাৰ ওপৰত উঠে আৰু কিবা শিয়াল তিয়াল দেখিলে সি কক কক কৰে ওপৰত সেইদিনা খিৰিকী চিৰিকী খুলি থৈছোঁ নেট আছে খিৰিকীবিলাকত বাগানত ইমান চোৰ ডকাইতৰ ভয়ো নাই সেইখন তাৰপিছত মোৰ এনেকুৱা কাষৰ ৰুমটোতে মোৰ লগোৱাটো শুইছে এটা শুৱে এটা ঘৰলৈ গুচি যায় ৰাতি তাৰ নাম চিত্ৰ আছিলে আৰু এইখন ধৰক দুৱাৰ আছে এইফালৰ দুৱাৰখনেদি মই বাথৰুম লেট্ৰিন এইবিলাকলৈ যাব পাৰোঁ আৰু এইখন দুৱাৰেদি মই বাহিৰলৈও যাব পাৰোঁ তাক ৰুমটো ক্ৰছ কৰিহে মই বাহিৰলৈ ওলাই যাব পাৰোঁ তাৰপিছত মই শুইছোঁ ৰাতি 2টামান বাজিছে মুৰ্গীটোৱে আৱাজ কৰিছে কক কক পিনে মেঘেও গাজি আছে তাতে মই এবাৰ ভাবিলোঁ খিৰিকীখন বন্ধ কৰি দিওঁ বৰষুণৰ পানী ছিটিকনি আহি পৰে ভিতৰত এই মন নগ'ল এই অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ হয় এটা মেলো লাইট জ্বলি আছে সৰু কম্বলখন ইয়ালৈকে বুকুলৈকে লৈ শুই আছোঁ তাৰপিছত দেখিলোঁ এই এনেকৈ নখবিলাক আৰু দুৱাৰৰ পুৰণি নখবিলাক এনেকৈ ঘূৰিলে আৱাজ হয় কৰ্কৰ আৱাজ এটা শব্দ হ'ল মই এনেকৈ মোক ভৰি ফালেই দুৱাৰখন এনেকৈ চালোঁ দুৱাৰখনৰ নখটো খুলিছে মই বোলো ই ভিতৰলৈ আহিব খুজিছে নেকি চিত্ৰ বোলাটো লগোৱাটো তাৰপিছত দুৱাৰখন আধা খোল খালে আধা খোল খোৱাৰ পিছত এনেকৈ যে ধৰে দুৱাৰ আঙুঠি বা কিবা কিবি দেখা পালোঁ
তো মোৰ অলপ ভয় লাগিলে কোনোবাই মোক মানে বদমাচি কৰিব আহিছে নেকি বা ৰাতি ছোৱালী তোৱালী সোমাই আৰু অলপ পিছত হাতখন দেখিলোঁ হাতখনৰ সেই মই লগে লগে শুই গ'ল চিটে মোৰ কিন্তু এটা অনুভৱ কৰিছোঁ যে মোৰ বুকু তেনেকৈ ঠেলি দিছে আৰু সেইটো পৰিৱেশৰ পৰাই মই ভৌতিক ৰহস্য সাহিত্যলৈ গুচি আহিলোঁ লিখিব সেইটো পিছদিনাই ৰাতিপুৱা লিখিলোঁ মই কাহিনীটো আৰু এই ৰহস্যময়ী হাতখন বুলি বিস্ময়ত দিলোঁ বিস্ময়ত মোৰ সেইটো প্ৰথম প্ৰকাশ গল্প মই কেতিয়াও ভবা নাছিলোঁ যে ভৌতিক গল্প লিখিম কেতিয়াবা কিন্তু সেই জীৱনত ঘটা বাস্তৱ কাহিনীটোকে আপুনি ভৌতিক বাস্তৱ সেইটো বহু তাৰ মানুহো গম পাইছিলে যে তাতে তেনেকুৱা ধৰণৰ বস্তু কিবা এটাৰ আছে সেইটো থাকিব কোনেও নোখোজে ঘৰটো ৰহস্য সাহিত্যত আপুনি এটা নিজেই ধাৰাৰ সৃষ্টি কৰিলে প্ৰায় 4টা দশক পূৰ্বে আপুনি যেতিয়া হাতত কলম তুলি লৈছিল এই ৰহস্য সাহিত্যৰ ওপৰত আপোনাৰ ধাৰণা কি আছিল যেতিয়া মই হাতত কলম তুলি লৈছিলোঁ তেতিয়া এই ৰহস্য বহুৰূপীখন যেতিয়া সৃষ্টি কৰিলোঁ প্ৰথম বহুৰূপীখন মোৰ প্ৰথম ৰহস্য উপন্যাস 1976 চনত প্ৰকাশ হৈ ওলালে মই ফেইল নহ'লোঁ নাহাৰিলোঁ মোৰ প্ৰথমখন কিতাপে মেট্ৰিক দি উঠি এখন কিতাপ লিখিছোঁ সেইখনেই প্ৰকাশ হৈ গ'ল এই যে জয়যাত্ৰাটো মই খামুচি ধৰিবলৈ চেষ্টা কৰিলোঁ এই এখনৰ পিছত এখনকৈ চিকাৰ ৰক্তপিপাসু সন্ধান দুৰন্ত দস্যুমা একে লেঠাৰিয়ে লিখি গ'লোঁ আৰু ছপাৰ কাৰণে মই ভবা নাছিলোঁ এটা ঘৰত মোৰ ডাষ্টবিন এই এটা কাঠৰ চাহ বাকচ আছিলে দেউতাটো বাগিচাত চাকৰি কৰে তাত লিখি লৈছিলোঁ এই ডাষ্টবিন অফ দ্য ষ্টৰিজ এণ্ড নভেলছ অফ ৰঞ্জু হাজৰিকা আৰু তাতে সেইবিলাক পালে তাৰপিছত সেই দাদা এজনে আহি পেলাই মোক উৎসাহ দিলে এইবিলাক কিয় এনেকৈ থৈছোঁ কথা চবলৈকে প্ৰকাশ হ'ব আপুনি প্ৰকাশকৰ পৰা কেতিয়াও মানে প্ৰকাশকে আপোনাক কেতিয়াও হতাশ কৰা নাই 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 আজিলৈকে কৰা নাই তেতিয়াৰ পৰাই মই হতাশ হৈ কিতাপখন ঘূৰাই লৈ আহিলোঁ এই বস্তুটো হোৱা নাই আৰু এটা কথা মই সোধোঁ অসমীয়া বহু প্ৰকাশকৰ প্ৰতি লিখকৰ এটা অভিযোগ আছে যে প্ৰকাশকসকলে বহু প্ৰকাশকে মই সকলো বুলি নাই কোৱা লেখকক মাননীটো যিটো ৰয়েলটি সেইটো নিদিয়ে বা সেইটো দিবলৈ অলপ টান পায় ৰঞ্জু হাজৰিকাৰ তেনে কিবা তিক্ত অভিজ্ঞতা মই এতিয়ালৈকে কাৰোবাৰ ৰয়েলটি লোৱা নাই সেইটো এটা ডাঙৰ কথা চবেই মই প্ৰথমতে ৰয়েলটি একো বুজি পোৱা নাছিলোঁ সৰুকালে কিতাপখন দিওঁ মোক এটা পইচা দিয়া ইমানখিনি আজিও সেইটোৱে কৰে আজিও সেইটোৱেই চলি কোনো কিতাপৰ আপোনাৰ কপিৰাইট নাই কপিৰাইট চবৰে আছে প্ৰথম প্ৰকাশ দ্বিতীয়খনতো আকৌ মোক দিব লাগিব পইচা মানে কিতাপখন কিমান বিক্ৰী হয় তাৰ ওপৰত সেইটো মোৰ ৰয়েলটি নাই আপুনি কিতাপখন বিক্ৰী কৰে লিখাৰ বাবে আপোনাৰ নিৰ্দিষ্ট কিবা সময় আছে নেকি নে মই এইটো সময়তে ভাল পাওঁ আপুনি কিছু সময় আগতে ক'লে যে পুৱা আপুনি সম্ভৱতঃ 2:45 মানে 3 বজাৰ আগতেই শুই উঠে লিখাৰ বাবে আপোনাৰ ৰাতিপুৱা সময়টো বেছি ভাল আটাইতকৈ ভাল কিন্তু সাংসাৰিক সামাজিক এইবিলাকৰ লগত জড়িত হৈ থাকিলে মই এতিয়া সেই গাখীৰৰ গাড়ী আহিল দৌৰ মাৰা কাৰণ যিহেতু মই ইয়াত চব্জি আহিল দৌৰ মাৰা সেইখিনিয়ে বহুত মোৰ অসুবিধা কৰে বা লিখাত ব্যাহত হয় বা কলম আনফালে গুচি যায় ভাৱৰ সৃষ্টি মোৰ আৰু এটা হেৰি আছে এইটো গুণ বুলি ক'ম নে দুখ বুলি ক'ম নাজানো যেনে লাইনটো লিখিলোঁ মই হৰি গৈ গৈ ঘৰৰ ঘৰটোহে লিখিলোঁ নিলিখিলোঁ দৌৰ মাৰিলোঁ ওলাই আহি পেলাই 3 দিনৰ পিছত হ'লেও মই সেইটো কৰিব পাৰোঁ যে ভুল নহয় মোৰ আৰু মানে হেৰিটো থাকি যায় চিন্তাটো আপোনাৰ থাকি গ'ল তাক লালন পালন কৰি থাকিল মগজুৰ ভিতৰতে এই আৰু এটা কথা মই শুনিছিলোঁ বা আপোনাৰ ঘনিষ্ঠসকলে জনায় আপুনি এতিয়ালৈকে আপুনি হাতেৰে লিখি আছে মানে কলমেৰে লিখিয়ে আছে কম্পিউটাৰ ইউজ কৰা নাই আপুনি বোলে কলমবিলাক যিবিলাক লিখিলে ইমান দিনে সেই কলমবিলাক পেলাই দিয়া নাই সকলোখিনি ৰাখি থৈছে কিয় তাৰ অন্তৰালত কিবা আচলতে মই বহু ক্ষেত্ৰতে বহুতকে কৈছোঁ এই কলমবোৰ মোৰ একোটা মানে আত্মীয় এই কলমে একোখন কাহিনী সৃষ্টি ইতিহাস আছে প্ৰতিটো কলম সেইকাৰণে তাৰ প্ৰতি মোহটোও আছে এবাৰ এজন কলম বেপাৰীয়ে কৈছিলে কলমখিনি দি দিয়ক মুঠ মাৰি টকা এটা লৈ লওক
ফেঞ্চি বজাৰত কলমখিনি আমাক দি দিয়ক মোক মই টকা এটা লৈ লওক তেতিয়া ৰিফিলৰ কাৰবাৰ আছিলে মই সেইটো নকৰিলোঁ এই প্ৰথমৰ পৰা গোটোৱা হ'লে হয়তো বহুত সংখ্যাটো অলপ ডাঙৰ হ'লহেঁতেন এতিয়াও আমাৰ প্ৰায় 15,000 কলম আছে লিখি লিখি থওঁ কলমখিনি পেলাবলৈও সৎ নাযায় বহুতৰ বহুত ধৰণৰ হবি থাকেতো ইও মোৰ এক হবিত পৰিণত হৈ গৈছে আপুনি অলপ আগতে কথা পাতি থাকোঁতে মোক কৈছিলে কি পুৰস্কাৰ পালোঁ ডাঙৰ কথা নহয় কিন্তু হাতৰ মোৰ বিষ এটাও পালোঁ এই আঙুলি লিখোঁতে লিখোঁতে কলমৰ বিষ মানে কলম ধৰা এইটো বেকাই হৈ গ'ল আঙুলিটো 700 কিতাপ লিখা ইমান সহজ কথা নহয় মই নিজে নাই লিখা কাৰোবাক দি লিখাইছোঁ হ'লেও তাৰপিছতে স্পণ্ডলাইটিছৰ বিষ পালোঁ এনেকৈ আকৌ চুগাৰো বাঢ়ে এইবিলাক মোৰ এই নানা ধৰণৰ সন্মান পায়েই আছোঁ প্ৰকৃতিয়ে আপোনাক সন্মান দিছে বুলি আপুনি কয় কিন্তু আমি নকওঁ আচলতে পাঠক সমাজে অসমৰ পাঠকে আপোনাক যিটো সন্মান দিছে সেইটো কোনেও আজৰি আনিব নোৱাৰে কোনেও সেইটো টালি আনিব এতিয়া আটাইতকৈ ডাঙৰ সমস্যা হৈছে মোৰ লিখনিৰ ক্ষেত্ৰত চকুৰ সমস্যাটো সেইটো চকুটো ডাক্তৰে কৈছে সোনকালে অপাৰেশ্যন কৰিব লাগে দেখা নেদেখা চাহ এটা লৈ পেলাই লিখি থকা যায় তথাপিতো আপুনি ৰৈ যোৱা নাই ৰৈলোঁ আপুনি প্ৰায় সামাজিক জীৱনৰ পৰা আঁতৰি থাকে সভা সমিতিত আপোনাক একেবাৰে দেখা পোৱা নগৈছিল আজি শেহতীয়াভাৱে 2-1খনলৈ যায় দেখিছোঁ বুক ফেয়াৰলৈও যোৱা দেখিছোঁ আগতে একেবাৰে দেখা নাছিলোঁ ইয়াৰ কিবা কাৰণ আছে নেকি কাৰণ অন্য একো নহয় লিখাৰ প্ৰতি মোৰ যিটো হাবিয়াস মোহ আৰু বিয়া বাৰুৰ ক্ষেত্ৰত মই বহুত নীতি নিয়ম মানে সেই গা ধোৱা তা ধোৱা নীতি নিয়মৰ কথা কোৱা নাই যে এইটো সময়ত মই সেইটো কৰিম সেইটো সময়ত এইটো কৰিম এনেকুৱা ধৰণৰ কিছুমান মোৰ ৰুটিন আছে সেই ৰুটিনটো ভাঙি গ'লে মই অলপ দিগদাৰ পাওঁ ক্ষতি হয় যেন লাগে ৰুটিনখন ভাঙিব নিবিচাৰে আপুনি শৈশৱতে আপোনাৰ বিভিন্ন ছিৰিজে আমাক আকৰ্ষিত কৰিছিল কথা প্ৰসংগত আপুনি কেইবাটাও কথা কৈছে যে সেই ছিৰিজবিলাক আমি আচলতে এটা সময়ত গোগ্ৰাসে গিলিছিলোঁ মই নিজেও জেছন আৰু পৱনৰ কাৰণে কি ধৰণে ব্যাকুল হৈ আছিলোঁ সেই কথাও মই আপোনাক কৈছোঁ যে আজি পৱন বিচৰণ কৰা পৃথিৱীখন এজন শিশুৰ বাবে সহজ তেওঁ বিভিন্ন মাধ্যমৰ জৰিয়তে সহজতে সেই পৃথিৱীখনৰ সৈতে চিনাকি হ'ব পাৰে কিন্তু পৱনক আপুনি সেই তেতিয়া 80ৰ দশকত 90ৰ দশকত যি ধৰণে যিখন মহাবিশ্বত বিচৰণ কৰাইছিল সেই চিন্তাবিলাক আপুনি ক'ৰ পৰা আহৰণ কৰিছিল আজি সেইবিলাক বাস্তৱ হৈছে কিন্তু আপুনি আজি সম্পূৰ্ণ মোৰ কল্পনা প্ৰসূত এতিয়া আজি কিমান দিন হৈছে AK-56-47 মই তাহানিতেই সেই বস্তুটোতকৈ শক্তিশালী যিটোৰ নাম দিছিলোঁ এটমিক ডিছইণ্টিগ্ৰেটাৰ কাৰ্বাইন বুলি মানুহ ভস্মীভূত কৰি নাইকিয়াই কৰি পেলায় তেনেকুৱা সেইবিলাক মই নিজে ভাবি লৈছিলোঁ কল্পনা কৰি লৈছিলোঁ আৰু বিভিন্ন পৃথিৱীৰ পৰা এজন মানুহ মহাবিশ্বলৈ যাত্ৰা কৰিবলৈ হ'লে কি কি গ্ৰহ পায় সেই গ্ৰহবিলাকৰ বা কিছুমান নক্ষত্ৰৰ নাম লৈছিলোঁ কাল্পনিকভাৱে মই কিছুমান তাৰ মাজত কাৰণ এতিয়া যিটো পেগাছাছ এণ্ড্ৰমিডা এইবিলাকত কি কি নক্ষত্ৰ আছে সেইটো পাম কিন্তু সেই নক্ষত্ৰবিলাকত কি কি গ্ৰহ আছে সেইটোতো পোৱা সম্ভৱ নহয় সেইটো আপুনি পৱনক পঠাই দিছে পৱনক তালৈ পঠাই দিছিলে আপোনাৰ সাহিত্য কি কি ভাষালৈ অনুবাদ হৈছে অন্যান্য ভাষালৈ এতিয়া অন্যান্য বুলি ক'লে বাংলা ইংলিছ আৰু বড়ো ভাষালৈ তাহানিতে মণিপুৰী ভাষালৈ এটা দ্বীপ সাতটা কবখন অনুবাদ হৈছে বুলি গম পাইছিলোঁ আপুনি ৰাজ্যৰ এজন অতি জনপ্ৰিয় শিশু সাহিত্যিকৰ আছিল শিশুৰ মনোজগতত বিচৰণ কৰাটো বোলে আটাইতকৈ কঠিন আটাইতকৈ টান কাম সেই তেতিয়াৰ জনপ্ৰিয় শিশু সাহিত্যিকজনে এতিয়া শিশু আৰু কিশোৰৰ বাবে সৃষ্টি কিয় নকৰা হ'ল আপুনি কিয় এতিয়া শিশু বা কিশোৰৰ বাবে সেই ধৰণৰ জেছন বা পৱনৰ দৰে জেছন পৱন লিখা নাই ঠিকেই কিন্তু শিশু কিশোৰৰ কাৰণে লিখাটো মই বাদ দিয়া নাই চলি আছে লিখা ছিৰিজ হিচাপে নহয় সাধু কিতাপটো অসংখ্য লিখিলোঁ 100ৰো ওপৰ সাধু কিতাপ লিখা হ'ল এতিয়াও অলপতে এখন
আকৌ লিখি আছোঁ বিভিন্ন ভাষাৰ পৰা অনুদিত হওক বা কালেকশ্যন হওক সংগৃহীত হওক তেনেকৈ মই লিখি আছোঁ আৰু উপন্যাস শিশু উপন্যাস আৰু অসমীয়াত বোধ হয় ময়ে আটাইতকৈ বেছি চেমনীয়াৰ কিতাপ লিখিছোঁ নেকি হয় সেইটো মই স্বীকাৰ কৰিছোঁ সেইটো সকলোৱে কোনেও স্বীকাৰ কৰাত কাৰো দ্বিধাবোধ নাথাকিব এই অসমীয়া শিশুৱে এতিয়া আজিৰ অসমৰ শিশু বা কিশোৰে অসমীয়া কিতাপ পঢ়ে নে নপঢ়ে খুব কম মই নিজেই এইটো দেখিছোঁ বা পৰীক্ষামূলকভাৱে চাইছোঁ আজিকালি বেছিভাগেই এই এটা বেলেগ জগতত সোমাই গৈছে এতিয়াতো ইলেক্ট্ৰনিকৰ যুগ বা কম্পিউটাৰৰ যুগ কম্পিউটাৰ লৈ বেছি ব্যস্ত থাকে তাৰ গেমবিলাক লৈ ব্যস্ত থাকে আৰু সেই শিশুবিলাকক কোনো মাক দেউতাকে উৎসাহো নযোগায় যে এইবিলাক কিতাপ যিবিলাকে পঢ়ি আছে অসমীয়া কিন্তু এটা কথা চাওঁ আমি যদি ভাৰতীয় বেলেগ বেলেগ ভাষালৈ চাওঁ তেতিয়াহ'লে এতিয়াও আজিৰ দিনটোতো ৰামায়ণ মহাভাৰতৰ মহাভাৰত বিভিন্ন ধৰণে অসমীয়া দেশৰ বিভিন্ন প্ৰান্তৰ শিশুসকলে পঢ়ি আছে বা অমৰ চিত্ৰৰ কথা পঢ়ি আছে ইয়াত ক'ৰবাত আমাৰ লেখকৰো সেই শিশুৰ চাহিদা পূৰণ কৰিব পৰা নাই নেকি আমাৰ লেখকে চাহিদা পূৰণ কৰিব সেই প্ৰকাশকৰ অভাৱ বুলি মই প্ৰথমতে কওঁ কবিতা যেনেকৈ ছপা নকৰে প্ৰকাশকসকলে তেনেকৈ শিশু সাহিত্যও ছপা কৰিবলৈ টান পায় বিক্ৰী কম আমুক হয় নানা ধৰণৰ অজুহাত প্ৰকাশকো অন্যতম জগৰীয়া নেকি প্ৰকাশকো জগৰীয়া আপোনাৰ কিবা প্লেন আছে নেকি শিশু সাহিত্যৰ শিশু সাহিত্যৰ মোৰতো অনেকে মই এতিয়া অলপতে ৰেখা প্ৰকাশন তেখেতে মোৰ উৎসাহ যোগাইছে আগ্ৰহো প্ৰকাশ কৰিছে পুৰণি যিবিলাক শিশু সাহিত্য গোটেইখিনি তেওঁ কৰোণা নহ'লেতো 2021 ওলাই গ'লহেঁতেন এইটো তাৰমানে পৱন জেচন আকৌ নতুন প্ৰজন্মৰ বাবে আহি আছে পৱন জেচনেই নহয় নন্দন যিটো নিতুৰ কথা মনত আছে চাগে আছে নন্দন আহিব সেইদিন একে চিৰিজ আকাৰে ওলাই যাব চিৰিজ আকাৰে পুনৰ মুদ্ৰণ আৰু এটা কথা কওক অসমীয়া সাহিত্যত সেই তাহানিৰ প্ৰেম নাৰায়ণৰ দিনৰে পৰা ৰহস্য সাহিত্য উপেক্ষিত নেকি মই এইকাৰণেই প্ৰশ্নটো সুধিছোঁ দীনতামূলীক আমি যিটো উপযুক্ত সন্মান তেখেতক দিব লাগিছিল সেইটো আমি দিব নোৱাৰিলোঁ বা নিসংগতাৰ সংগী শেষ অসমীয়াজনৰ দৰে ৰহস্য সাহিত্যৰ সৃষ্টি কৰা নবীন চন্দ্ৰ শৰ্মাকো আমি সেই স্বীকৃতি দিব নোৱাৰিলোঁ আমি সদায় উপেক্ষা কৰি গ'লোঁ নে উপেক্ষাও ইয়াত মানে তথাকথিত বুদ্ধিজীৱীসকল বা চৰকাৰেও ইয়াত অলপ মানে চকু দিয়া উচিত আছিলে সত্যৰঞ্জন কলিতা তেখেতে কিমান কিতাপ লিখিলে এই ৰহস্য সাহিত্যৰ ওপৰত আৰু বেছিভাগ সাহিত্যই বিদেশৰ পটভূমিত সেইটো কম কথা নহয় তাৰপিছতে দীনতামূলীৰ কথা কৈছেই কুমুদেশ্বৰ বৰঠাকুৰ প্ৰথম যিজনে ৰহস্য সাহিত্য সৃষ্টি কৰিলে অসমীয়া সাহিত্যত তেওঁৰ বিষয়টো নাজানেই আজিৰ প্ৰজন্মই গমেই নাপায় ঠিক তেনেকৈ প্ৰেম নাৰায়ণৰ সৃষ্টি বিচাৰিলে তেতিয়া পাবলৈ নাই দ্বিতীয় প্ৰকাশৰ কথাটো নাই প্ৰেম নাৰায়ণৰ সেই মণিমাণিক প্ৰকাশে পুনৰ ছপাইছে বুলি গম পাওঁ হয় আৰু ৰবীন দে ৰংমন তেওঁকো আমি সেই ধৰণৰ একোৱেই নিদিলোঁ স্বীকৃতিয়েই নাপালে কিন্তু তাৰ সিফালে চাওক সুনীল গংগোপাধ্যায় বা সেই সময়ৰ সেই চামৰ নিহাৰঞ্জন গুপ্তাসকলে ৰহস্য সাহিত্যক জীয়াই ৰাখিবৰ কাৰণে হোমছিয়ানা বুলি এটা অনুষ্ঠান গঢ়ি তুলিছে শ্বাৰ্লক হোমছৰ নামত হোমছিয়ানা আৰু তাত তেওঁলোকে বিভিন্ন বিষয় লৈ পেলাই ৰহস্যৰ আলোচনা কৰিছিলে গতিকে সেই জাতিৰ সেই ভাষাৰ ৰহস্যৰ উন্নতি সাধন নহ'ব কিয় আমাৰ তেওঁলোকে কেতিয়াও উপেক্ষা নকৰিলে মূল সাহিত্যৰ ধাৰাটোৰ সৈতে ৰহস্য সাহিত্যক মিলাই ৰাখিলে সত্যজিৎ ৰায়ৰ গোপী গায়ন বাঘা বায়ন এটা আজগুবি কাহিনী লৈ পেলাই কেনেকৈ হেৰি কৰে সেইবিলাক আমাৰ সেইবিলাক এতিয়া এইটো যে কি বিখ্যাত ইংলিছ এতিয়া যিটো শিশুৰ বাবে হেৰি পটাৰৰ কাহিনী সিদিনা শান্তনু কৌশিক বৰুৱাই এটা কথা কৈছে যে হেৰি পটাৰৰ কাহিনীতকৈ ৰঞ্জু হাজৰিকাৰ কাহিনী আৰু বেছি কিন্তু তেওঁক উদগনি যোগোৱা মানুহ নাই অসমীয়াত সেইটো আপুনি অনুভৱ কৰে কৰোঁ স্বাভাৱিকতে কৰোঁ
আপোনাৰ দৰে এজন বিচিত্ৰ জীৱন পৰিক্ৰমা মানুহে এখন পূৰ্ণাংগ আত্মজীৱনী লিখাৰ কেতিয়াবা পৰিকল্পনা আছেনে? দুখন আত্মজীৱনীৰ দুটা খণ্ড আপুনি লিখিছে, সেইখিনিৰ উপৰিও এখন পূৰ্ণাংগ আত্মজীৱনী ৰঞ্জু হাজৰিকা সেই চাহ বাগানৰ পৰা অহা মানুহজন, কলিয়াবৰত বিচৰণ কৰা মানুহজন, সেই হাতখন সোমাই অহা বাগানৰ কোৱাৰ্টাৰটোত থকা মানুহজন, সকলোখিনি সামৰি আজিৰ ৰঞ্জু হাজৰিকালৈকে এখন পূৰ্ণাংগ আত্মজীৱনী অসমীয়া পাঠকে পাব নেকি? মোৰতো ইচ্ছা আছে, আশাও আছে, মই নিশ্চয় এইটো মানে চেষ্টাও কৰি আছোঁ বুলি ক'ম, হয়তো পাব। মই ধন্যবাদ জনাইছোঁ ৰঞ্জু হাজৰিকা ডাঙৰীয়াক, আপোনাৰ ব্যস্ততাৰ মাজত এইখিনি সময় দিয়া ব্যস্ত আপুনি অতি ব্যস্ত মানুহ, আৰু আপোনাৰ পৰা আমি আজিৰ দিনটোত 1 ঘণ্টা আজৰি ল'লোঁ। আপুনি আচলতে এই সময়খিনিত 1 ঘণ্টাত আপুনি আমাকো এখন বিচিত্ৰ জগতলৈ লৈ গ'ল। আপোনাৰ এই সাধনা অব্যাহত ৰাখক, আমি আপোনাৰ পৰা আৰু অধিক সৃষ্টি আশা কৰিলোঁ, আৰু সেই কামনা মই কৰিছোঁ আৰু সামৰিব বিচাৰিছোঁ আজিৰ দৃষ্টিপাত। ধন্যবাদ, ময়ো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ মনৰ বহুত কথা খুলি ক'ব পাৰিলোঁ আজি, সেইকাৰণে ভাল লাগিছে। সেয়া আমাৰ সৌভাগ্য। মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ আৰু সামৰিব বিচাৰিছোঁ আমাৰ অনুষ্ঠান দৃষ্টিপাত।